হেপী বাৰ্থডে তৃষ্ণা আৰু বছৰে বছৰে আমাক কণী আৰু কি কয় আলু আৰু কি লুচি খুৱাই থাকিবি খুৱাবি না নাই খুৱাম দে খুৱাবি না সঁচা আলু কাটা থাকে নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আজিৰ ভিডিঅ'টো বান্ধৱীজনী ঘৰৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ইচ্ছা নকৰে আৰু পইচা বাচছে ইচ্ছা মানে মেইন কথাটো ইচ্ছা হাত চাত গোটেই ৰঙা হ'ব দে আলু কাটি কিবা টেঙা চেঙা আছে না নাই নাই ষ্টাৰ্ট নাও নানা খাবা নেকি এটা খাই দিয়াচোন একো নহয় মোক কাম কৰা আজি বান্ধৱীজনীৰ উপজা দিন ছোৱালী দুজনীৰ সৈতে ভগৱানে যাতে তাইক ভালে কুশলে ৰাখে তাৰে কামনা কৰিলোঁ আৰু উপজা দিন বুলি লগৰকেইজনীক মাতি ঘৰতে পাৰ্টি এটা দিছে আৰু এয়া তাৰে যা যোগাৰ কৰি আছোঁ এইফালে মই আটাখিনি মঠি দিছোঁ পাৰ্টি বাৰু আবেলি আছে তাই আলহীও মাতিছে সেইকাৰণে আগতীয়াকৈ যোগাৰ কৰিছোঁ তাৰপিছত গ'লো বাই বাই আৰু এয়া আমাৰ আবেলিৰ বান্ধৱীৰ বাৰ্থডে পাৰ্টি আলু ভাজি লুচি মিঠাই কণী আৰু মই লুচি খাই ইমান এটা ভাল নাপাওঁ সেইকাৰণে মোলৈ এয়া বান্ধৱীজনীয়ে ৰুটি বনাই দিছে এনেও মই তেল আৰু মিঠাটো কমেই খাওঁ আপোনালোকেও পাৰে যদি মিঠা আৰু তেলটো কমকৈ খাব কাৰণ এনেও তেল আৰু মিঠাটো স্বাস্থ্যৰ কাৰণে ভাল নহয় ললিতাক বনাব মাতিছিলোঁ ভয়তে দেৰিকৈ আহিলি আৰু ন তোক যে বনাব মাতিছিলোঁ হয় নেকি কিয় তেতিয়াতো 3 কেজি মাৰা নাছিল এয়া খাই বৈ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি